তো নমস্কাৰ মই মন্টু আজি আপোনালোকৰ কাৰণে এটা বহুতো ডাঙৰ আপডেট লৈ আহিছো এসএসসিৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি হ'বলৈ গৈ আছে তো অহাকালিৰ পৰা আপোনালোকে এসএসসিৰ ফালৰ পৰা যিখিনি পষ্ট মুকলি হ'বলৈ গৈ আছে তো অহাকালিৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিবা তো সকলোখিনি ডিটেইলছ সকলোখিনি বিষয় আপোনালোকে জানিবলৈ হলে আপোনালোকে ভিডিওটো ভালদৰে শেষলৈকে চাব লাগিব তেতিয়াহে আপোনালোকে সকলোখিনি আপডেট পাই যাবা তো যি কি নহওক আমি এতিয়া মেন বিষয় লৈ আহিছো তো এসএসসিৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি হ'বলৈ গৈ আছে এইটো কথা আপোনালোকক জনালো আৰু আপোনালোকক কেতিয়া আৰম্ভ হ'ব অনলাইন এপ্লাইটো আৰু লাষ্ট ডেট কেতিয়া আৰু পোষ্টৰ সংখ্যা কিমান আছে আৰু এডুকেশন কোৱালিফিকেশন কিমান লাগিব তো সকলোখিনি আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ স্ক্ৰিনত দেখিবলৈ পাইছা তো ইয়াত সকলোখিনি ডিটেইলছ লিখা আছে আৰু ইয়াত আপোনালোকে সকলোখিনি তথ্য দেখিবলৈ পাবা তো প্ৰথমতে আমি আহিছো এসএসসিৰ ফালৰ পৰা যিখিনি পদ মুকলি হ'বলৈ গৈছে তো তাৰ বিষয় আমি অলপ থুলমূল কৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো এসএসসি নিউ ৰিক্ৰুটমেন্ট 2025 সিলেকশন পোষ্ট তো 13 নোটিফিকেশন আহি গল তো ইয়াত আপোনালোকৰ সকলোখিনি ডিটেইলছ দিয়া আছে আপোনালোকে ভালদৰে অকনমান পঢ়ি আপোনালোকে জানি বুজি ল'ব পাৰিবা তো এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো এসএসসিৰ ফালৰ পৰা এইখিনি পোষ্ট মুকলি কৰা হৈছে এসএসসিৰ ফালৰ পৰা যিখিনি পদ মুকলি হৈছে অনলাইন এপ্লাই কেতিয়া হ'ব সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰি আছো আপোনালোকে ভিডিওটো ভালদৰে চাবলৈ চেষ্টা কৰক তো এইটো এপ্লাই অনলাইন তো অনলাইন মোডত এপ্লাই অনলাইন হ'ব তো আপোনালোকে বুজি পালে এপ্লাই প্ৰসেসটো হল অনলাইন মোডত এপ্লাই অনলাইন তো হ'ব তো এতিয়া আমি আহিছো ইয়াৰ লাষ্ট ডেট তো লাষ্ট ডেট 23/6/2025 তাৰিখলৈকে আপোনালোকে অনলাইন আবেদন প্ৰক্ৰিয়াটো কৰিব পাৰিবা আৰু ইয়াৰ পোষ্টৰ সংখ্যা চাবলৈ গলে ইয়াত কেইবা হাজাৰ পদ মুকলি কৰা হৈছে ইয়াত পোষ্টৰ সংখ্যাটো কোন ধৰণৰ আপডেট দিয়া নাই তো আপোনালোকে বুজি পালে কেইবা হাজাৰ পদ মুকলি হ'বলৈ গৈছে এসএসসিৰ ফালৰ পৰা তো আপোনালোকে এইখিনি কথা সকলে বুজি পালে তো এতিয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম এপ্লাই অনলাইনটো কেতিয়াৰে পৰা আৰম্ভ হ'ব তো অহাকালি মানে 2/6/2025 তাৰিখে অহাকালি মানে আপোনালোকৰ এইটো অনলাইনটো আৰম্ভ হ'ব তো বুজি পালে অহাকালিৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিবা আৰু ইয়াৰ লাষ্ট ডেটটো ইতিমধ্যে আপোনালোকক জনালোৱে আপোনালোকে বুজি পালে 23/6/2025 তাৰিখলৈকে আপোনালোকে অনলাইন আবেদনটো কৰি থাকিব পাৰিবা তো ক্লিয়াৰ আপোনালোকৰ এইটো ক্লিয়াৰ আৰু আপোনালোকে এক্সাম ডেটটো চাবলৈ গলে আপোনালোকে চোৱা এক্সাম ডেটটো এতে 24 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু 4 আগষ্টলৈকে আপোনালোকৰ এক্সামটো চলি থাকিব তো ক্লিয়াৰ তো আপোনালোকৰ সকলোখিনি ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো ভালদৰে চাই থাকক তো ইয়াত এপ্লিকেশন ফিজ চাবলৈ গলে জেনাৰেল ওবিসি ইডব্লিউএছ সকলে 100 টকা কৰি দিব লাগিব ইয়াত এপ্লিকেশন ফিজ তো আৰু ইয়াত লিখা আছে যে এসসি এসটি পিডব্লিউডি তো ইয়াত এওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে মানে 0 रुपीस তো বুজি পালে আপোনালোকে আৰু ইয়াৰ ফিজটো অনলাইন মোডত হ'ব এইখিনি প্ৰসেস আপোনালোকে বুজি পালে তো এতিয়া চাবলৈ গলে আপোনালোকৰ বয়সৰ সময়সীমাটো চাবলৈ গলে ইয়াত আৰু এডুকেশন কোৱালিফিকেশনটো কিমান লাগিব সকলোখিনি আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিম তো প্ৰথমতে আমি আহিছো ইয়াত এডুকেশন কোৱালিফিকেশনটো কিমান লাগিব তো ইয়াত 10 পাস কৰা সকলৰ কাৰণে পোষ্ট আছে হাই সেকেন্ডাৰী পাস কৰা সকলৰ কাৰণে পোষ্ট আছে আৰু গ্ৰেজুৱেচন লেভেলৰ খিনিৰ কাৰণে এক্সট্ৰা কৰি পোষ্ট মুকলি কৰা হ'ব তো ইয়াৰ বয়সৰ সময়সীমাটো চাবলৈ গলে 18 বছৰ আপোনালোকৰ হ'বই লাগিব 18 বছৰৰ পৰা পোষ্ট অনুযায়ী কিছুমান পোষ্টত 25 বছৰলৈকে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিবা মানে 18 বছৰৰ পৰা 25 বছৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিবা আৰু কিছুমান পোষ্টৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা 27 বছৰ পৰ্যন্তলৈকে অনলাইন আবেদনটো কৰিব পাৰিবা তো আপোনালোকে বুজি পালে এইখিনি কথা বিষয় আৰু গ্ৰেজুৱেচন খিনিৰ কাৰণে তো তেওঁলোকৰ কাৰণে 18 বছৰৰ পৰা 30 বছৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিবা তো ইয়াত এসসি এসটি সকলক 5 বছৰ এক্সট্ৰা কৰি ৰিলেক্সেশনটো দিয়া হ'ব আৰু ওবিসি এমওবিসি সকলক 3 বছৰ দিয়া হ'ব তো বুজি পালে আপোনালোকে ইতিমধ্যে আপোনালোকক জনালো এডুকেশন কোৱালিফিকেশনৰ বিষয়খিনি মেট্ৰিক পাস হায়াৰ সেকেন্ডাৰী পাস আৰু গ্ৰেজুৱেচন তো সকলো বিষয় আপোনালোকৰ কাৰণে পোষ্ট মুকলি কৰা হ'ব আপোনালোকে বুজি পালে এইখিনি তো এতিয়া হল
সিলেকশন প্ৰসেস তো সিলেকশন প্ৰসেসটো চাবলৈ গলে আপোনালোকে ইয়াতে চোৱা প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব তো ক্লিয়াৰ আপোনালোকে বুজি পালে প্ৰথমতে আপোনালোকৰ কাৰণে ৰিটেন এক্সাম হ'ব তাৰে পিছত 2 নম্বৰতে আপোনালোকৰ স্কিল টেষ্ট হ'ব তো বুজি পালে আপোনালোকৰ 2 নম্বৰতে স্কিল টেষ্ট হ'ব আৰু 3 নম্বৰতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তো বুজি পালে আপোনালোকে 3 নম্বৰতে কি 3 নম্বৰতে হল ডকুমেন্ট ভেৰিফিকেশন আৰু 4 নম্বৰতে আপোনালোকৰ মেডিকেল এক্সামিনেশন তো ইয়াত চাৰটা প্ৰসেস থাকিব প্ৰথমতে ৰিটাৰ্ন থাকিলে স্কিল টেষ্ট থাকিলে ডকুমেন্ট ভেৰিফিকেশন থাকিলে তাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশন তাৰমানে আপোনালোকক মেডিকেলটো কৰোৱা হ'ব তো বুজি পালে তো এইখিনি প্ৰসেস আছিল আপোনালোকৰ কাৰণে আপোনালোকে অহা কালিৰ পৰা আবেদন বিলাক কৰিব পাৰিব আপোনালোকে বেছি দেৰি নকৰিব অহা কালিৰ পৰাই আপোনালোকে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা স্টাৰ্টটো কৰি দিব পাৰিবা তো বুজি পালে আপোনালোকে আৰু সকলোখিনি ডিটেইলছ আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আপোনালোকে ইতিমধ্যে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ বুলিয়ে ক'ব লাগিব কাৰণ এসএসসিৰ ফালৰ পৰা এনেকুৱা ধৰণৰ পোষ্ট বছৰে বছৰে ওলাই থাকে তো ক্লিয়াৰ আপোনালোকৰ কাৰণে তো এটা কথা আপোনালোকক আমি আগৰ ভিডিও সমূহতো বাৰংবাৰ ক'বলৈ চেষ্টা কৰি আছো আপোনালোকৰ কোৱালিফিকেশন অনুযায়ী যি পোষ্টৰ কাৰণে আপোনালোকৰ কাৰণে এডভাৰটাইজমেন্ট ওলাই তো সকলো পোষ্টৰ কাৰণে আপোনালোকে অনলাইন আবেদনটো কৰি দিব লাগে কাৰণ কিছুমানে কেৱল আসাম পুলিচৰ কাৰণে ৰখি থাকে তো আসাম পুলিচৰ কাৰণে কাৰণ আসাম পুলিচৰ কাৰণে ৰখি থাকিব এইটো বাবে নালাগে সকলো ল'ৰা ছোৱালী আসাম পুলিচ হ'ব নোৱাৰে আৰু সকলো ল'ৰা ছোৱালী কমান্ডো হ'ব নোৱাৰে তো সেইটো বাবে এনেকুৱা ধৰণৰ পোষ্ট বিলাক মুকলি হোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট বিলাকতো আপোনালোকে প্ৰিপাৰেচন কৰি দিব লাগে যদি আপোনালোকৰ দক্ষতা অনুযায়ী আৰু আপোনালোকৰ কোৱালিফিকেশন অনুযায়ী আপোনালোকৰ যদি আপোনালোকৰ ৰিটেনটো ভাল হৈ যায় ৰিটেন তাৰ পিছত আপোনালোকৰ সকলোখিনি প্ৰসেস আপোনালোকৰ ঠিকে থাকে তেতিয়াহলে আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট বিলাকতো সিলেকশন পাই যাব পাৰা কিন্তু আপোনালোকৰ বহুতে কি কৰে কেৱল আসাম পুলিচ এবি ইউবি এপিআৰ তো তেনেকুৱা ধৰণৰ পোষ্টখিনিৰ কাৰণে ৰখি থাকে তো এনেকুৱা ৰখি থকা কামটো আপোনালোকৰ কৰিব নালাগে যি বিভাগৰ পৰাই আপোনালোকৰ কাৰণে এডভাৰটাইজমেন্ট ওলাই তো সেই বিভাগতে আপোনালোকে অনলাইন আবেদন কৰিব লাগে আৰু তাৰে কাৰণে প্ৰিপাৰেচন কৰি থাকিব লাগে তো বুজি পালে আপোনালোকে তো অহা কালিৰ পৰা আপোনালোকে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ যাৰ যিটো কোৱালিফিকেশন আছে কোৱালিফিকেশন অনুযায়ী আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট বিলাকতো অনলাইন আবেদনটো কৰি দিয়াটো ভাল তো যি কি নহওক আজিলৈ ইমানে যদি ভিডিওটো চাই ভাল লাগিলে লাইক শেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতাৰে আমাৰ বিশেষ প্ৰয়োজন